ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰী কয়লা কেলেংকাৰী কয়লাৰ অবৈধ খনন সিন্ডিকেট আৰু কেলেংকাৰীৰ পৃষ্ঠপোষক কোন অবি চালান ইছুৰ কৰ্তৃত্ব কেনেদৰে পালে এএমডিচিয়ে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে উমৰাংচুৰ ঘটনাই পোহৰলৈ আনিছে কয়লাৰ বহু ভয়ংকৰভাৱে ক'লা কথা ডিমা হাছাওৰ CM দেৱলাল গাৰোচাৰ পত্নী কণিকা হুজাইৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি থকা কয়লা খননৰ কিছু বিস্ফোৰক তথ্য পোহৰলৈ আনিছে অসম জাতীয় পৰিষদে ডিমা হাছাওত ৰেড হোল মাইনিঙত জড়িত প্ৰায় 2000 শ্ৰমিক উমৰাংচু কাৰ্বি আংলঙত 2000 পৰা 3000 শ্ৰমিক এতিয়াও কাম কৰি আছে মাৰ্ঘেৰিটা অঞ্চলত 1000তকৈ অধিক শ্ৰমিক এতিয়াও কাম কৰি আছে ৰেড হোল মাইনিঙত মাৰ্ঘেৰিটাত ৰেড হোল মাইনিঙত জড়িত প্ৰায় 1000 শ্ৰমিক ইয়াৰ সমান্তৰালকৈ পোহৰলৈ অহা আনটো তথ্য হ'ল অবি চালান ইছুৰে কয়লাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে প্ৰশ্নটো হ'ল অবি চালান কি যে অবি কয়লা মানে অভাৰবাৰ্ডেন কয়লা মানে কয়লা খনিৰ ওপৰত থকা মাটি আৰু শিলৰ পাথৰৰ যিটো লেয়াৰ সেই লেয়াৰটোক অভাৰবাৰ্ডেন কয়লা বুলি কয় কয়লা খননৰ অনুমতি নথকা এএমডিচিয়ে দেৱলাল গাৰোচাৰ পত্নীৰ নামত অবি চালানৰ অনুমতি কেনেদৰে দিলে কয়লা খনিটো খণ্ডাৰ অধিকাৰ যেহেতু কৰ্তৃত্ব মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ নাই তেনেস্থলত তাৰ ওপৰৰ লেয়াৰটো খণ্ডাৰ অধিকাৰো নাই সেই অবি লেয়াৰ কয়লা বুলি সেই লেয়াৰটো কিয় খান্দিছে আচলতে বিক্ৰী কৰি আছে কয়লা কি তেওঁলোকৰ যেহেতু কৰ্তৃত্ব নাই গতিকে তেওঁলোকে চালানখনত লিখিছে অবি কোল বুলি ইয়াতে স্পষ্ট কেলেংকাৰী স্পষ্ট কমিছনৰ অংক এই ৰেড হোল মাইনিঙৰ জৰিয়তে অহা কয়লাৰ আছে এখন বজাৰ এই বজাৰৰ ক্ৰেতা চিমেণ্ট কোম্পানী চিমেণ্ট ফেক্টৰীবিলাকে এই ৰেড হোল মাইনিঙৰ অবৈধ কয়লাটো ক্ৰয় কৰে বিনয় চিমেণ্ট এই চিমেণ্ট কোম্পানীবিলাকে ৰেড হোল মাইনিঙৰ পৰা উৎপাদিত অবৈধ কয়লা তেওঁলোকে ক্ৰয় কৰে গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰেড হোল মাইনিঙৰ জৰিয়তে আহৰণ কৰা কয়লা গুৱাহাটীৰ মাজেৰে পাৰ হওঁতে এখন কয়লা ট্ৰাকে গুণ্ডা টেক্স দিবলগীয়া হয় 2.5 লাখ টকা দৈনিক 100খন গাড়ী গুৱাহাটীৰ মাজেৰে পাৰ হয় 2.5 লাখকৈ টকা দি এই অভিযোগ আনি অসম জাতীয় পৰিষদৰ দাবী চৰকাৰক আমি আহ্বান জনাইছোঁ ডিমা হাছাওত চলি থকা 60-70টা অবৈধ মাইনিং ৰেড হোল মাইনিং এই মুহূৰ্তত বন্ধ কৰক মাৰ্ঘেৰিটা অঞ্চলত চলি থকা ৰেড হোল মাইনিংবোৰ বন্ধ কৰক এই ৰেড হোল মাইনিংবোৰ চলাই থকা বিয়াগুম আৰু বিশাল শক্তিশালী সেই মানুহবোৰ যোনে এইবোৰ চলাই আছে ৰাজনৈতিক নেতা বিধায়ক কোনোবা চিফ এক্সিকিউটিভ মেম্বাৰ ডাঙৰ ব্যৱসায়ী এই সকলোকে গ্ৰেপ্তাৰ কৰক যদি এজেপিৰ দাবী নৰজে তেন্তে ন্যায়ালয়লৈ যাব দলটো এইটো এটা ভয়াৱহ কেলেংকাৰী এই কেলেংকাৰীৰ আমি তদন্ত বিচাৰিছোঁ ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ৰ বাবে এখন আমি পিটিশ্যন আমি সাজু কৰিছোঁ পৰীক্ষা নিৰীক্ষা চলাই আছোঁ তথ্য পাতি সংগ্ৰহ কৰি আছোঁ অহা 2-3 দিনৰ ভিতৰত আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আমি এই পত্ৰখন প্ৰেৰণ কৰিম যেহেতু কণ্টেম্প্ট অফ কোৰ্ট আদালতৰ নিৰ্দেশ অৱমাননা হৈছে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত